ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আমি সৰু সুৰা মাছ মজুৰিৰ পৰা এটা বৃহৎ সংগঠন আমি উলিয়াইছো। অসমত বসবাস কৰা চাওতা জনগোষ্ঠীক বাৰম্বাৰ অসম চৰকাৰে প্ৰতাৰণা কৰিছে, গতিকে চাওতা জনগোষ্ঠীৰ সমূহ ৰাইজ আজি আমি ৰাজপথত আমি সংগ্ৰাম কৰিবলগীয়া হৈছে। বাধ্য কৰাইছে অসম চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰি আছে। ইলেকশ্যন যেতিয়া আহিব, ইলেকশ্যন অহাৰ আগ মুহূৰ্তৰ পাক মুহূৰ্ততে অসম চৰকাৰে কয় যে লালিপপ দিয়াৰ এক ধৰণে যে জনজাতিকৰণ দিয়াৰ কাৰণে আমি প্ৰতিবেদন দাখিল কৰিছোঁ, আমুক কৰিছোঁ তামুক কৰিছোঁ, কিন্তু প্ৰতিটো কথাই যেন মিছলীয়া হৈ আছে অসম চৰকাৰ। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ, যদি তোমালোকে স্পষ্টকৈ চাওতা জনগোষ্ঠী তোমালোকে জীয়াই ৰাখিব বিচাৰিছা, তোমালোকে অতি শীঘ্ৰে ২৬ৰ আগত চাওতা জনগোষ্ঠী তোমালোকে জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰা। অসমত আজি চাওতা জনগোষ্ঠীৰ মানুহখিনি বহুত ভূমিহীন হৈ আছে। গতিকে তোমালোকে চাওতা জনগোষ্ঠীখিনি যিহেতু ভাৰতবৰ্ষৰ মূল বাসিন্দা হয়, চাওতাসকল ভাৰতবৰ্ষৰ মূল বাসিন্দা হোৱা হেতুকৈ আজি অসমত ভূমিহীন হিচাপে আছে। গতিকে তোমালোকে চাওতা জনগোষ্ঠীক শীঘ্ৰেই অসমত ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। সংগ্ৰাম বুজিব লাগিব, হয়নে নহয়? ২০২২ চনৰ ১৫ অক্টোবৰ তাৰিখে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আদিবাসী মূলৰ যি ৫টা বিদ্ৰোহী সংগঠনে মিলি আদিবাসী শান্তি চুক্তি তোমালোকে ৰূপায়ণ কৰিলা, কিন্তু আদিবাসী শান্তি চুক্তি ৰূপায়ণ কৰাৰ পিছত এই আদিবাসী শান্তি চুক্তিখন আজি এখন কাগজতে সীমাবদ্ধ হৈ আছে। গতিকে আমাৰ স্পষ্ট কথা যে আদিবাসী মূলৰ মানুহে যদি উন্নয়ন বিচাৰিছা, তোমালোকে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলত তোমালোকে পুঁজিৰ আবণ্টন দিয়া। তোমালোকে নিজে নিৰ্ধাৰিত কৰিছে যে অসম চৰকাৰে ৫ বছৰ ৫০০ কোটি আৰু ভাৰত চৰকাৰে ৫০০ কোটিকৈ দিব, কিন্তু অসম চৰকাৰ যি ব্যৰ্থ হৈছে, ভাৰত চৰকাৰ যি ব্যৰ্থ হৈছে। গতিকে ধিক্কাৰ জনাইছোঁ, তোমালোকে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল শীঘ্ৰে পুঁজিৰ আবণ্টন কৰাৰ ব্যৱস্থা। তোমালোকে যদি প্ৰকৃততে অসমৰ মাটি বাৰী যদি তোমালোকে সুৰক্ষা কৰিব বিচাৰিছা, তোমালোকে জাতি জনগোষ্ঠী সুৰক্ষা কৰিব বিচাৰিছা, তোমালোকে অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ দিয়াৰ ব্যৱস্থা কৰা, অন্যথা অসমখন এখন চৰণীয়া ভোটাৰ হ'ব, ইয়াৰ স্পষ্ট কথা। গতিকে আপোনালোকে যে সজাগ হৈছে, আজি চাওতা ছাত্ৰ সন্থাই আমি যিটো গণসমাৱেশ আজি অনুষ্ঠিত কৰিলোঁ, গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ, এয়া সৰু ছাত্ৰ ছাত্ৰৰ শেষ সকিয়নি। তোমালোকে ২৬ৰ আগত অসমত বসবাস কৰা চাওতা জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা, অন্যথা ইয়াতকৈ আমি তীব্ৰতৰ আন্দোলন আমি ঘোষণা কৰিছোঁ ইতিমধ্যে, আৰু ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম, আৰু সেয়া সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ হ'ব, এয়া আমাৰ স্পষ্ট শেষ কথা।